Hello students, ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2025 দিব তেওঁলোকৰ ফৰ্ম ফিল আপ চলি আছে আগন্তুক এক্সামৰ বাবে আৰু বহুতৰ হয়তো হৈও গ'ল কিন্তু দুদিন ধৰি বহুতো ছাত্ৰ ছাত্ৰী এটো ৰিকুৱেষ্ট কৰি আছিল যে HS ৰ যোনখন ফৰ্ম দিয়া হৈছে সেইখন কিদৰে ফিল আপ কৰিব লাগে কাৰণ তেওঁলোকে নিবিচাৰে যে ইয়াত ভুল হৈ যাওক তো সেইখিনি কথা আজি ডিসকাস কৰিব ওলাইছো আৰু যিসকলে অলৰেডি কৰিলে ফৰ্ম ফিল আপ তেওঁলোকো চাব যাতে তেওঁলোকৰ শুদ্ধ হৈছে নে ভুল হৈছে তেওঁলোকে চাব পাৰে নিজে তো ইয়াতে প্ৰথমতে চোৱা code and name of institution ইয়াত কোড টো দিব দিছে ইনষ্টিটিউচনৰ স্কুল বা কলেজৰ তো কোড টো হয়তো তোমালোকে নাজানা তো হেতু খুদি ললে হ'ল আৰু ইপিনে সাইড দি দেখিছা মানে কোড টো শেষ হোৱাৰ পিছতে তোমালোকে তোমালোকৰ নিজৰ স্কুল বা কলেজৰ নামটো লিখিব লাগিব নেক্সট আছে ৰেজিষ্ট্ৰেচন ডিটেইলত তো ৰেজিষ্ট্ৰেচন ডিটেইলত তোমালোকৰ কিমান চনত ৰেজিষ্ট্ৰেচন কৰা হৈছিল সেই ইয়াৰটো লিখি দিব লাগে তো হেতু তোমালোকে ৰেজিষ্ট্ৰেচন কাৰ্ডত পাই যাবা কিমান চনত আছিল তো হেতু তোমালোকে কোড লিখিব লাগিব তলৰ যোনটো ঘৰ দিয়া হৈছে ছটা কোঠাৰ যোনটো দিয়া হৈ আছে হেতু তোমালোকে লিখিব লাগিব তলত আছে ৰেজিষ্ট্ৰেচন নম্বৰ তে বি আছে কি ৰেজিষ্ট্ৰেচন নম্বৰ লিখিব লাগিব তলতে হেতু লিখিবা তোমালোকে তাৰ পিছত দিছে পাৰ্সোনাল ডিটেইল মানে কি তলত চোৱা ক্যাটাগৰী অফ দা ক্যান্ডিডেট তো ক্যাটাগৰীত কি লিখিব লাগিব তোমালোকে ৰেগুলাৰ নে প্ৰাইভেট হয় হেতু লিখিব লাগিব হেতু লিখিলা তাৰ পিছত আছে নেম অফ দা ক্যান্ডিডেট হেতু তোমালোকৰ নিজৰ নাম লিখিব লাগিব নেক্সট আছে মেল নে ফিমেল হেতু তোমালোকে টিক মাৰিব লাগিব মেল নে ফিমেল নেক্সট আছে কাষ্ট তোমালোকৰ কি হয় জেনাৰেল নে এসসি এসটি তো এইখিনি তোমালোকে নিজে জানিবাই কি টিক মাৰিলে হ'ল তাৰপিছত টি গাৰ্ডেন কমিউনিটি হয় নে নহয় যদি হয় ইয়েস নহলে নো ৰিলিজন কি হয় তোমালোকৰ হিন্দু ইছলাম খ্ৰীষ্টিয়ানিটি তো এইখিনি কি হয় ৰিলিজন হেতু মাৰিবা নেশ্যনেলিটি কি হ'ব ইণ্ডিয়ানে হ'ব আদাৰ্ছ নহয় ইণ্ডিয়ানে হ'ব ধৰা ক্যান্ডিডেট আধাৰ নম্বৰ ইয়াত দিব দিছে ইয়াত দেখিছা ইয়াতে ক্যান্ডিডেট তোমালোকৰ আধাৰ নম্বৰ যোনটো আছে তলত লিখা সেইকেইটা লিখি দিবা ইয়াতে মাদাৰ্ছ নেমটো ইয়াত লিখিব দিছে তাৰপিছত ইয়াতে ফাদাৰ্ছ নেম লিখিব দিছে তাৰপিছত তলত দিছে কি ক্যান্ডিডেট মোবাইল নম্বৰ তোমালোকৰ যোনটো মোবাইল নম্বৰ আছে সেইটো লিখি দিবা তাৰপিছত আৰ ইউ ফিজিক্যালি হ্যান্ডিক্যাপড যদিহে তোমালোকৰ শাৰীৰিক কিবা ধৰা হয়তো কিবা ফিজিক্যালি মানে হ্যান্ডিক্যাপড নে গম পাইছাই তোমালোকে আৰু তেনেকুৱা যদি ফিজিক্যালি কিবা ডিজেবল হোৱা তেন্তে তোমালোকে ইয়াতে ইয়েস মাৰিব লাগিব আৰু যদি নোহোৱা নো মাৰি দিলে হ'ল তাৰপিছত আৰ ইউ ভিজুৱেলি ইম্পেক্ট ব্লাইণ্ড তোমালোকৰ কিবা চকুৰ সমস্যা আছে নেকি চকুৰ সমস্যা মানে ব্লাইণ্ড নেকি তোমালোকে চকুৰে নেদেখা নেকি তো হেতু হলে কি হ'ব ইয়েস মাৰিব লাগিব নহলে নো মাৰিব লাগিব তাৰপিছত দিছে আৰ ইউ ভিজুৱেলি ইম্পায়াৰ্ড ব্লাইণ্ড যদিহে তুমি অন্ধ হোৱা তেন্তে ইয়াত ইয়েস টিক কৰিবা আৰু যদি নোহোৱা নালাগে নেক্সট আছে ইজ ইউৰ পেৰেণ্টছ এনুৱেল ইনকাম ইজ 2 লাখ অৰ বিলো তো তোমালোকৰ পেৰেণ্টছৰ ইনকাম যদি 2 লাখ বা তাতকৈ তলত হয় ইয়াতে ইয়েছত টিক মাৰিবা আৰু যদি নহয় তেন্তে নো টিক মাৰিবা তাৰপিছত ইয়াতে ডিটেইলছ বিচাৰিছে ডিটেইলছ অফ পাছিং HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনৰ কিছুমান ইয়াত ডিটেইলছ ভৰাব দিছে প্ৰথমতে ভৰাব লাগিব কি ৰোল তোমালোকে এডমিটখনত পাই যাবা HS ফাৰ্ষ্ট ইয়াৰ যোনটো এডমিট আছে তাতে পাই যাবা ৰোলটো কিমান আছিলে তলত ভৰাব দিছে নাম্বাৰ তাৰপিছত ইয়াৰ কোনটো ইয়াৰত HS ফাৰ্ষ্ট ইয়াৰ পাছ কৰিছা সেইটো তোমালোকে ইয়াত টিক মাৰিব লাগিব তাৰপিছত আছে গ্ৰেড ইন এনভাইৰনমেণ্টেল এডুকেশ্যন তো এনভাইৰনমেণ্টেল ছাবজেক্ট যোনটো আছিলে সেই ছাবজেক্টটো তোমালোকে কি গ্ৰেড পাইছিলা তোমালোকে মাৰ্কশ্বিটখন চালে গম পাই যাবা তো তাত কি গ্ৰেড পাইছিলা গ্ৰেড A নে B নে C পাইছিলা সেইটো ঠিক কৰিব লাগিব ইয়াতে তাৰপিছত আছে এডুকেশ্যন ডিটেইল ইয়াতে তোমালোকৰ মিডিয়ামটো কি ইংলিছ মিডিয়াম নে আছামিজ মিডিয়াম নে বেংগলী মিডিয়াম তো ইয়াতে টিক মাৰিব লাগিব তো পাছতে দিছে ষ্ট্ৰীমটো কি হয় তোমালোকৰ আৰ্টছ হয় নে কমাৰ্চ হয় নে ছায়েন্স হয় নে ভকেশ্যনেল হয় সেইটো টিক কৰিবা এপিয়াৰেঞ্চ টাইপটো অল ছাবজেক্টে হ'ব বাৰু তো ইয়াতে কোৰ লেংগুৱেজ ছাবজেক্ট কোৰ এটা ইংলিছটো সবৰে কমন থাকে তো ইংলিছ ইয়াত অলৰেডি লিখাই আছে নেক্সট আহিলে কোৰ লেংগুৱেজটো তো কোৰ লেংগুৱেজটোত কাৰোবাৰ হয়তো আছামিজ থাকিব পাৰে কাৰোবাৰ হয়তো অল্টি থাকিব পাৰে অল্টাৰনেটিভ ইংলিছ থাকিব পাৰে তো তোমালোকৰ যাৰ যি হয় ইয়াতে পাতি দিবা কাৰোবাৰ হয়তো বেংগলী থাকিব পাৰে তো যাৰ যি হয় ইয়াত পাতিবা তাৰপিছত ইলেক্টিভ ছাবজেক্ট 1 তো ইয়াতে ইলেক্টিভ ছাবজেক্ট 1 ছাবজেক্ট 2 ছাবজেক্ট 3 ছাবজেক্ট 4 এইবিলাক যোনবিলাক আছে তোমালোকে একেৰাহে ভৰাই দিলে হ'ল এইটো এনেকুৱা নহয় যে মই 4th ছাবজেক্টটো 4 নম্বৰ ভৰালো তেনেকুৱা কথা নহয় কেনেকৈ ভৰাম এইটো বহুতো ছাত্ৰ ছাত্ৰী কনফিউজ হৈ থাকে কোনো ধৰণৰ কনফিউজ হ'বলগীয়া নাই ভৰালেই হ'ল যেন তেনে বাকী যোনটো 4টা ছাবজেক্ট থাকিব সেই 4টা ছাবজেক্ট তোমালোকে এনে একে চিৰিয়েলকৈ লিখি দিলে হ'ল মানে 3টা কোঠাত লিখিবা ইলেক্টিভ ধৰা কাৰোবাৰ হয়তো পলিটিকেল চায়েন্স আছে ধৰি লোৱা তো ইলেক্টিভ ছাবজেক্ট 1 পলিটিকেল ভৰালে নেক্সটটোত ইলেক্টিভ 2ত কি ভৰালে ইকনমিক্স ভৰালে ধৰা ইলেক্টিভ 3ত ধৰা এডুকেশ্যন ভৰালে তো ইলেক্টিভ 4ত ধৰা জিঅ'গ্ৰাফি ভৰালে তো তেনেকৈ ভৰালেই হ'ল আৰু সেইটো কোনো দৰকাৰ মানে চাবলগীয়া নাই তাৰপিছত আছে ইয়াত জে নাম্বাৰ নন ৰিকগনাইজড ছাবজেক্ট পাৰ্মিশ্যন ফি এপ্লিকেবল তো ইয়াতে যদি হয়তো তোমালোকৰ কলেজ বা স্কুলত
সেই ছাবজেক্টটোত নাথাকিব পাৰে কিন্তু তোমালোকে সেইটো ছাবজেক্ট এপিয়াৰ কৰিব বিচাৰিছা তেনে ক্ষেত্ৰত তোমালোকে এটা ফিজ দিবলগীয়া হয় তো যদিহে তেনেকুৱা ছাবজেক্ট আছে কলেজত নথকা তেতিয়াহ'লে তোমালোকে য়েছ টিক কৰিব লাগিব আৰু যদি নাই তেতিয়াহ'লে তোমালোকে ন' টিক কৰিব লাগিব তাৰপিছতে ইয়াতে দিছে ফটোগ্ৰাফ ইয়াতে তোমালোকে দেখিছা এইটোত ফটো ভৰাব লাগিব আৰু এইটো ছিগনেচাৰ কৰিব লাগিব হৈ গ'ল আৰু তো এইখিনি আছিলে এনেদৰে তোমালোকে ফিল আপ কৰিলে তোমালোকৰ ফৰ্মখন শুদ্ধ হ'ব আৰু গোটেই ডিটেইলছখিনি ঠিকমতে যাব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কিপ ৱাচিং কেলা